সন্মানীয় ঢকুৱাখানা আৰু গিলামৰা বিভিন্ন সংবাদ চেনেলৰ সৈতে 16/11/2025 তাৰিখে আসাম টক্সৰ নিউজ চেনেলত দুৰ্ভাগ্যজনকভাৱে এটা বাতৰি পৰিৱেশন কৰাত আমাৰ দৃষ্টিগোচৰ হৈছে। PWD গিলামৰা সহমণ্ডল অন্তৰ্গত বাংকিডেমৰ পৰা কৰবাইলৈ যোৱা চাৰামপুৰা নদীৰ বল্ডাৰ প্ৰটেকশ্যন টিকাৰ ক্ষেত্ৰত ঢকুৱাখানা বিধানসভাৰ সমষ্টি অত্যন্ত নিশা ভাৱ কৰ্মদক্ষ অসমৰ জনপ্ৰিয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া হৈ উচ লৈ টিকা প্ৰদান কৰা বুলি সম্প্ৰচাৰিত বাতৰি সম্পূৰ্ণভাৱে ভুৱা প্ৰচাৰ কৰা হৈছে। উক্ত টিকা পোৱাৰ ক্ষেত্ৰত বিধায়ক মহোদয়ৰ সৈতে কোনো আৰ্থিক লেনদেন হোৱা নাই। আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত মোৰ আৰু সহপাঠী মিথুন পাতিৰ লগত টকা পইচাৰ কিছু আমাৰ একেলগতে কামটো কৰা হৈছিলে। তো কামটোৰ ক্ষেত্ৰত আমাৰ দুয়ো পক্ষৰ সহপাঠী দুইজনৰ মাজত অলপ আমাৰ টকাৰ হিচাপত এনেকৈ অগাপ হিচাপ বা ধৰক অলপ বেছি কম তেনেকৈ কিছুমান আমাৰ দুটাৰ মাজত আছিলে। তাৰপিছত যদিও বিধায়ক মহোদয় আৰু আমাৰ PWD গিলামৰা সহমণ্ডলৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰ, SDO ছাৰ আৰু আমাৰ জেই ছাৰ, এখেতলোকৰ লগত আমাৰ কোনো টকা পইচাৰ ক্ষেত্ৰত লেনদেন নাই। বিধায়ক মহোদয় আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নাই। কালি যিখিনি কথাখিনি আউট হৈছে বা যিখিনি কথাখিনি হৈছিলে, তেখেতে এই বিষয়টো লৈ পিনি এজন মোৰ সহপাঠী মিথুন পাতিৰে বিষয়টো লৈ অকণমান তেখেতেও ক'ব। মিথুন পাতিৰ মোৰ বিমুখ এতিয়া কালি যিটো নেকি আসাম টক্সত নিউজত ওলাইছে, তাৰ বিষয়ে মই ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়কক ক্ষমা খুজিছোঁ। তেখেতসকলৰ নামো ওলাইছে, তাকো মই চবকেই মই অফিচৰ মানুহ আমাৰ সন্মানীয় বিধায়কক গোটেইখিনিক লৈ মোক আজি আপোনালোকৰ সংবাদ মাধ্যমেৰে মই ক্ষমা খুজিছোঁ। আপুনি কি ভিত্তিত এইখিনি তথ্য সাংবাদিকগৰাকীক যোগান ধৰিছিলে? আমাৰ চাৰিজন ব্যক্তিৰ কাৰণে গণ্ডগোল হোৱাৰ কাৰণে আমি অভিযোগটো আনিছিলোঁ। তাৰে মাজত তেনেকুৱা সোমোৱাৰ কাৰণে চবক মই আমাৰ সন্মানীয় বিধায়কক আৰু অফিচৰ কৰ্তৃপক্ষক চবকে মই ক্ষমা খুজি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।